নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আৰু কুশলে আছে। এয়া মই যোৱাকালি ৰাতি খাবৰ কাৰণে বনাইছিলো পৰঠা আৰু লগত এখন ভাজি। এয়া হৈছে মাংসৰ ভাজি। অলপমান বেলেগ ধৰণে বনাইছো। সেই কাৰণে ভিডিঅ'টো ৰেকৰ্ড কৰিলো আৰু ভাবিলো আপোনালোকক শ্বেয়াৰ কৰি দিও কাৰণ খাই বহুতে বেছি ভাল লাগিছিল। তেন্তে আহক ভিডিঅ'টো আজি আৰম্ভ কৰো। এয়া প্ৰথমতে মই এখন লোহাৰ কেৰাহী পাতি লৈছো। তাতে মই দিছো অলপমান এয়া মিঠাতেল। যেতিয়া মিঠাতেলখিনি আমাৰ গৰম হৈ গ'ল, ইয়া দেখিছে তাতে মই দিলো অলপমান জিৰা আৰু তেজপাত এখিলা। এইখিনি ধুনীয়াকৈ মই ভাজি ললো আৰু তাৰ পাছতে ডাঙৰকৈ এটা পিয়াজ সৰু সৰুকৈ কাটি ইয়াতে দি দিলো আৰু পিয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে মই ভাজি লম। ইয়া দেখিছে পিয়াজখিনি আমাৰ ৰঙচুৱা ৰং এটা আহি গ'ল আৰু এতিয়া মই ইয়াতে দি দিম এইখিনি হৈছে মাংস। কুকুৰা মাংস মই মিক্সিত গুড়ি কৰি লৈছিলোঁ, মানে কিমা কৰি লৈছিলোঁ। এইটো কিমা বুলি কয়, এনেদৰে গুড়ি কৰি ল'লে। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া গেছটো ল'য়ে ৰাখিছোঁ, ল' টু মিডিয়াম ৰাখিছোঁ আৰু এনেকৈ মই যিমান পাৰোঁ মানে মিক্স কৰি থাকিম। চাব কিছুমান মাংসত কেতিয়াবা পানীও ওলাব পাৰে, মোৰ আজি পানী ওলোৱা নাই, সেইকাৰণে সোনকালেই হৈ গ'ল। এয়া সকলোখিনি ধুনীয়াকৈ তেলৰ লগত ভাজি যোৱাৰ পাছত ইয়াতে মই দিলোঁ অলপমান চিকেন মছলা, জোখমতে হালধি আৰু জোখমতে নিমখ আৰু লগতে মই দিম অলপমান ৰচুন আৰু আদা। এয়া দেখিছে এইটো মই আজিকালি পেষ্টে ব্যৱহাৰ কৰি আছোঁ কাৰণ এটা পেষ্ট মোৰ বহুত দিনে গৈ আছে। আৰু তাৰ পিছত দেখিছে ন এনেদৰে মিক্স কৰি কৰি মই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি আছোঁ আৰু ধুনীয়াকৈ মিহলি হৈ যোৱাৰ পাছত গেছটো মই কমাই দিম আৰু ঢাকনিখন বন্ধ কৰি দিম। এয়া দেখিলে সকলোখিনি মোৰ মিক্স কৰা হৈ গ'ল ধুনীয়াকৈ আৰু এয়া ঢাকনিখন বন্ধ কৰি দিলোঁ। অলপ সময়ৰ পাছত এয়া চাওক অকণমান পানী ওলোৱা যেন ভাৱ এটা আহিছে। আধা সিজা হৈ গৈছে কাৰণ যিহেতু কিমা হয় সিজিবলৈ বৰ বেছি দেৰি নালাগে। আধা সিজা হোৱাৰ পাছতে মই ইয়াতে দিলোঁ মটৰ আৰু ডাঙৰ চাইজৰ এটা বিলাহী। এই সকলোখিনি ইয়াতে মই মিক্স কৰি দিম, ঢাকনখন বন্ধ কৰি আকৌ সিজিবলৈ দিম আৰু অলপ দেৰি পাছত এয়া চাওক বিলাহীখিনি সিজি গৈছে যিহেতু পানীখিনি ওলাই গৈছে। আৰু যেতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজা হৈ গ'ল আমাৰ, এয়া দেখিলে তাৰ পানীখিনিও ধুনীয়াকৈ শুকাই গ'ল। ইয়াতে মই প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচ জোখৰ দৈ দিলোঁ আৰু 1 চামুচ জোখৰ মই ইয়াতে ক্ৰীম দিলোঁ আৰু তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে দৈ আৰু ক্ৰীম নিদিবও পাৰে, মই মানে আজি ক্ৰীমি ষ্টাইলত বনাইছোঁ। এনেকুৱা নৰ্মেলিও আপোনালোকে এনেকৈ বনাব পাৰে, অকল বিলাহীৰ মছলাৰ লগতে। সকলোখিনি মই মিক্স কৰিলোঁ আৰু 2 মিনিটমান ঢাকি থৈ দিলোঁ কম গেছত। আৰু তাৰপিছত এয়া দেখিলে আমাৰ এই আজিৰ কিমা, চিকেনৰ কিমা ৰেচিপি ৰেডি হৈ গ'ল। তাতে মই ধুনীয়াকৈ এয়া সৰুকৈ কাটি থোৱা ধনিয়াখিনি দি দিলোঁ। আৰু আজি লগত খাবৰ কাৰণে মই বনাইছোঁ প্লেইন পৰাঠা। এখন ট্ৰাইংগল পৰাঠা হয়, আপোনালোকে চবেই জানেই বাৰু বনাবলৈ, হ'লেও মই দেখুওৱা নাই ভিডিঅ'টো, সেইকাৰণে মাত্ৰ কৈ দিছোঁ যে প্ৰথমতে গোলকৈ বেলি ল'লোঁ আৰু তাৰপিছতে ভিতৰত গোটেইখনতে ঘিউ সানি ল'লোঁ আৰু তাৰপিছত এনেকৈ ট্ৰাইংগল শ্বেপত ফ'ল্ড কৰি তাৰপিছত আকৌ ঘিউ দি মই এয়া ৰুটিখিনি মানে পৰঠাখিনি সেকি আছোঁ। এনেকৈ কৰিলে খাবলৈ অলপ বেছি টেষ্টি হয় আৰু বহুত দেৰিলৈকে কোমল হৈ থাকে। আৰু এয়া ছাৰ্ভ কৰিছোঁ। মই ইয়াতে নহয় জলকীয়া দিয়া নাই, আচলতে জানে নহয় আমাৰ পাহিয়ে বৰ পচন্দ নকৰে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আপোনালোকক এটা উজু কিন্তু বহুত সোৱাদ লগা এটা ৰেচিপি দিলোঁ মাংসৰ। এবাৰ ট্ৰাই কৰিব, যদি ট্ৰাই কৰে তেন্তে মোক ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।